নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ কৰ্মজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ ভিন্ন পৰিঘৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ধন, টকা পইচা, সুখ সমৃদ্ধি বৃদ্ধিৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি নিজৰ সুখ সমৃদ্ধিৰ কাৰণে, পৰিয়ালৰ উন্নতিৰ কাৰণে বা ধন সঞ্চয়ৰ কাৰণে সদায় কষ্ট কৰোঁ, পৰিশ্ৰম কৰোঁ। কোনোবাই তাৰ কাৰণে ব্যৱসায় কৰে, কোনোবাই গাড়ী চলায়, কোনোবাই দোকান দিয়ে, কোনোবাই চাকৰি কৰে, কোনোবাই প্ৰাইভেট কোম্পানীত কাম কৰে। প্ৰত্যেকে নিজৰ সুখ সমৃদ্ধি, উন্নতিৰ কাৰণে, ধন বৃদ্ধিৰ কাৰণে পাহাৰৰ চেষ্টা কৰি থাকে, পৰিশ্ৰম কৰি থাকে। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বহু পৰিশ্ৰমৰ পিছতো আমি মনে বিচৰা ধৰণে ইনকাম কৰিব নোৱাৰোঁ। আমাৰ টকা পইচা আহিলেও লগে লগে কিবা কাৰণত খৰচ হৈ যায়, সঞ্চয় কৰিব নোৱাৰোঁ আমি। আমাৰ পইচা আহে আৰু পইচা যায়, সেই পইচা সঞ্চয় কৰাৰ ক্ষেত্ৰত আমাৰ সমস্যা হয়। বন্ধুসকল, পইচা অৰ্থাৎ ধনলক্ষ্মী অত্যন্ত চঞ্চল। ধনলক্ষ্মীক নিজৰ কাষত ৰাখিবৰ কাৰণে আমি পৰিশ্ৰম কৰাৰ লগতে এই লক্ষ্মী দেৱীৰ বিশেষ কৃপা দৃষ্টি পাবৰ কাৰণে কিছুমান উপায়ৰ সহায় ল'ব লাগে। তেতিয়াহে আমাৰ মনৰ ইচ্ছাবিলাক লাহে লাহে পূৰ্ণ হ'বলৈ লয়। কিয়নো আমি বহুত পৰিশ্ৰম কৰিলেও কেতিয়াবা আমাৰ ধন টকা পইচা সঞ্চয় একেবাৰে নহয়, পইচা আহিলেও খৰচ হৈ গুচি যায়, বা আমি যি ধৰণে উন্নতি কৰিব লাগে সেই ধৰণে উন্নতি কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত আমি ঐশ্বৰিক শক্তিৰ সহায় ল'বৰ কাৰণে কিছুমান উপায় কৰিব লাগে। কি উপায় কৰিব লাগে বন্ধুসকল? প্ৰথম কথা হ'ল যে আমি নিজৰ ঘৰৰ পশ্চিম দিশত এটা মাটিৰ টেকেলি ৰাখিব লাগে। আৰু মাটিৰ টেকেলিটোত আমি সদায় 10 টকা 20 টকাকৈ পইচা ভৰাব লাগে। আৰু যদি পশ্চিম দিশত ৰাখিবলৈ অসুবিধা হয়, আপুনি দক্ষিণ পশ্চিম দিশতো ৰাখিব পাৰে। পশ্চিম অথবা দক্ষিণ পশ্চিম দিশত এটা মাটিৰ টেকেলি ৰাখিব। সেই মাটিৰ টেকেলিতে আপোনালোকে সদায় 10 টকা 20 টকা পইচা ভৰাবলৈ লওক। কিন্তু তাত কোনো কাৰণতে খুচুৰা পইচা নভৰাব, কেৱল কাগজৰ নোটহে ভৰাব। দ্বিতীয়তে, আপোনালোকে নিজৰ ঘৰৰ দক্ষিণ পূব দিশত মাই ফাৰ্ষ্ট বিলিয়নৰ এখন ফটো লগাব। ফটোখন মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাৰ্চ কৰিলে পাই যাব। এই ফটোখন আপোনালোকে দক্ষিণ পূব দিশত লগাব। তাৰোপৰি ধন বৃদ্ধিৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো শুক্ৰবাৰৰ দিনা কৰিৰ তোৰণ লগাব। বজাৰৰ পৰা আপোনালোকে কৰি কিনি আনিব। কৰি ফুটা কৰি সেই কৰিৰ সহায়ত আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত এখন তোৰণ নিৰ্মাণ কৰিব। তাত আপোনালোকে 21টা বা 11টা কৰি ব্যৱহাৰ কৰিব, যাতে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আগমন হয়। তৃতীয়তে, প্ৰত্যেক শুক্ৰবাৰৰ দিনা আপোনালোকে ডালচেনি, সকলোৱে চিনি পায়, ডালচেনি যি মছলা হিচাপে ব্যৱহাৰ কৰা হয়, সেই ডালচেনি পাউডাৰ আপোনালোকে বজাৰৰ পৰা কিনি আনিব। যদি পাউডাৰ হিচাপে নাপায় তেন্তে ডালচেনি আপোনালোকে গুড়ি কৰি ল'ব, পাউডাৰৰ নিচিনা কৰি ল'ব। কৰি লৈ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে গৈ মুখ্য দুৱাৰৰ ফালে মূৰ কৰি আপোনালোকে শুক্ৰবাৰৰ দিনা হাতত অলপ ডালচেনি পাউডাৰ লৈ ঘৰৰ মুখ্য দুৱাৰখনৰ ফালে চাই 3টা ফু মাৰি সেই ডালচেনি পাউডাৰখিনি ঘৰৰ ভিতৰলৈ উৰি যাবলৈ দিব। আৰু মনে মনে ক'ব শ্ৰীম। এবাৰ শ্ৰীম বুলি কৈ ফু মাৰিব, দ্বিতীয়বাৰ আকৌ শ্ৰীম বুলি কৈ ফু মাৰিব, আকৌ তৃতীয়বাৰ শ্ৰীম বুলি কৈ 3টা ফু এদৰে আপোনালোকে সেই ডালচেনি পাউডাৰ মাৰিব, যাতে সেই ডালচেনি পাউডাৰখিনি ভিতৰৰ ফালে, আপোনাৰ ঘৰৰ মুখ্য দুৱাৰেদি ভিতৰৰ ফালে গুচি যায়। এই প্ৰয়োগটোকে কণ্টিনিউ কৰিবলৈ ল'ব। বন্ধুসকল, এইটো একেবাৰে সৰু প্ৰয়োগ, কিন্তু ইয়াৰ প্ৰভাৱ অত্যন্ত শক্তিশালী। আপোনালোকে কণ্টিনিউ 7টা শুক্ৰবাৰ কৰি চাওক, আপোনালোকে নিজে ইয়াৰ প্ৰভাৱ অনুভৱ কৰিব। তাৰোপৰি আপোনালোকে জাইফল নিশ্চয় চিনি পায়। বজাৰত আপোনালোকে কোনো আয়ুৰ্বেদিক দোকানত যদি জাইফল বিচাৰে পাই যাব। পূজা পাৰ্বণতো এই জাইফল ব্যৱহাৰ কৰা হয়। জাইফল কেইটামান আপোনালোকে কিনি আনিব, খুব বেছি 2 টকা বা 5 টকা ল'ব। তেনেকুৱা জাইফল অলপ 10-20টা কিনি আনিব। আনি প্ৰত্যেক শুক্ৰবাৰে আপোনালোকে সেই জাইফলটো হাতত ল'ব, লৈ এনেকে ঘূৰাব, মোহাৰি মনতে আপোনালোকে আপোনাৰ মনতে ধন বৃদ্ধি কামনা কৰিব বা ধন প্ৰাপ্তিৰ কামনা কৰিব। তাৰপিছতে সেই জাইফলটো আপোনাৰ ঘৰতে চৌকাৰ ওপৰত বা আপোনালোকে গেছৰ ওপৰতে তাক জ্বলাই দিব। জ্বলাই সেই জাইফলৰ যিখিনি ছাই উৎপন্ন হ'ব, ছাইখিনি আপোনাৰ বাউণ্ডাৰীৰ ভিতৰতে ছটিয়াই দিব। এই প্ৰয়োগক আপোনালোকে কণ্টিনিউ 7টা শুক্ৰবাৰ কৰি চাওক। এটা জাইফল ল'ব, হাতেৰে এনেকে মোহাৰিব, মনে মনে ধন প্ৰাপ্তিৰ কামনা কৰিব, আৰু সেই জাইফলটো জুইত বা গেছত জ্বলাই লৈ সেই জাইফলৰ ছাইখিনি
আপোনাৰ ঘৰৰ বাৰীত বা চোতালত ছটিয়াই দিব। বন্ধুসকল, এইটো এটা চমৎকাৰী প্ৰয়োগ, আপোনালোকে কৰি চাওক, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। তাৰোপৰি ধন বৃদ্ধিৰ কাৰণে আপোনালোকে প্ৰতিদিনে মা লক্ষ্মীৰ 8টা ৰূপৰ নাম ল'ব লাগে। বন্ধুসকল, মা লক্ষ্মীৰ অষ্টৰূপ আছে, অৰ্থাৎ অষ্টলক্ষ্মী আছে। বন্ধুসকল, সেই অষ্টলক্ষ্মী হৈছে আদিলক্ষ্মী, ধনলক্ষ্মী, ধান্যলক্ষ্মী, গজলক্ষ্মী, সন্তানলক্ষ্মী, ধৈৰ্যলক্ষ্মী, বিজয়লক্ষ্মী আৰু বিদ্যালক্ষ্মী। বন্ধুসকল, এইদৰে মা লক্ষ্মীৰ 8টা ৰূপ আছে, যাক কোৱা হয় অষ্টলক্ষ্মী। এই মা লক্ষ্মীৰ 8টা নাম আপোনালোকে প্ৰত্যেক দিনে ল'ব লাগে। কেনেকৈ ল'ব লাগে মই অলপ শিকাই দিছোঁ আপোনালোকক। প্ৰথমে আপোনালোকে আদিলক্ষ্মীৰ নাম ল'ব। কেনেকৈ ল'ব? আপোনালোকে মনে মনে বা উচ্চাৰণ কৰি ক'ব আদিলক্ষ্মী সদা পালয়মম। দ্বিতীয়তে আপোনালোকে ক'ব ধনলক্ষ্মী সদা পালয়মম। তাৰপিছত আপোনালোকে ক'ব ধান্যলক্ষ্মী সদা পালয়মম। তাৰপিছত আপোনালোকে ক'ব গজলক্ষ্মী সদা পালয়মম। তাৰপিছত আপোনালোকে ক'ব সন্তানলক্ষ্মী সদা পালয়মম। তাৰপিছত ক'ব ধৈৰ্যলক্ষ্মী সদা পালয়মম। তাৰপিছত ক'ব বিজয়লক্ষ্মী সদা পালয়মম। তাৰপিছত ক'ব বিদ্যালক্ষ্মী সদা পালয়মম। বন্ধুসকল, এইদৰে আপোনালোকে 8 গৰাকীৰ লক্ষ্মীৰ নাম লৈ শেষত আপোনালোকে ক'ব সদা পালয়মম। অৰ্থাৎ প্ৰত্যেকগৰাকী লক্ষ্মীৰ নাম লৈ আপোনালোকে লাষ্টত ক'ব সদা পালয়মম। সদা পালয়মমৰ অৰ্থ হৈছে যে সদায় মোক পালন কৰিবা। সেই গজলক্ষ্মী মোক সদায় পালন কৰিবা, সেই আদিলক্ষ্মী মোক সদায় পালন কৰিবা, সেই বিজয়লক্ষ্মী মোক সদায় পালন কৰিবা। এইদৰে আপোনালোকে এই 8 গৰাকী লক্ষ্মীৰ নাম আপোনালোকে প্ৰত্যেক দিনে ল'ব। বন্ধুসকল, তাৰপিছতে যি স্থানত আপোনালোকে পইচা ৰাখে, অৰ্থাৎ আপোনাৰ ঘৰৰ কেছ বক্সটো, পইচাখিনি ৰাখোঁতে সদায় ৰঙা কাপোৰৰ ওপৰত ৰাখিব বা ৰঙা কাপোৰে মেৰিয়াই ৰাখিব। এইটো কথা আপোনালোকে ধ্যান ৰাখিব। তাৰোপৰি পইচাৰ লগতে কোনো ধৰণৰ মাটি বাৰীৰ কাগজ বা কোনো ধৰণৰ ডকুমেণ্টছ আপোনালোকে নাৰাখিব। যদি গহনা ৰাখিছে তেন্তে পইচাৰ পৰা আঁতৰত ৰাখিব। একেলগে গোটেইখিনি ৰাখি নথব, এক্সট্ৰাকৈ ৰাখিবলৈ যত্ন কৰিব। বন্ধুসকল, আজিকালি যুগত প্ৰায় মানুহে পইচা ঘৰত কমেই ৰাখে। কমকৈ ৰাখিলেও যিমানেই পইচা নাথাকক কিয় এটা স্থানত ৰাখিব আৰু ৰঙা কাপোৰে মেৰিয়াই ৰাখিব। বন্ধুসকল, তাৰপিছত ধন বৃদ্ধিৰ কাৰণে আপোনালোকে সুখ সমৃদ্ধি বৃদ্ধিৰ কাৰণে নিজৰ কেছ বক্সত আপোনালোকে মা লক্ষ্মীৰ যন্ত্ৰ লিখিব পাৰে বা মা লক্ষ্মীৰ বিচাৰ যন্ত্ৰৰ সম্পৰ্কে মই আগতে এটা ভিডিঅ'ত কৈছিলোঁ। সেই বিচাৰ যন্ত্ৰ লিখিও আপুনি নিজৰ কেছ বক্সত ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ ধন টকা পইচাৰ সমস্যাবিলাক দূৰ হয়, সঞ্চয় হ'বলৈ লয়। তাৰোপৰি আপোনালোকে ধন বৃদ্ধিৰ কাৰণে শ্ৰীম এই চুইচ ৱৰ্ডটো যিমান পাৰে জপ কৰিব পাৰে। শ্ৰীম 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 যেতিয়াই মন যায় আপোনাৰ, য'তে নাথাকক কিয় আপুনি মনে মনে এই মন্ত্ৰটো শ্ৰীম 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 এই মন্ত্ৰটো আপোনালোকে জপ কৰিব পাৰে। বন্ধুসকল, এই শ্ৰীম মন্ত্ৰটো হৈছে মা লক্ষ্মীৰ বীজ মন্ত্ৰ। যাতে মা লক্ষ্মীৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় পৰে, তাৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো শ্ৰীম 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 যিমান পাৰে জপ কৰিব। বন্ধুসকল, তাৰোপৰি আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ কাৰণে, ধন টকা পইচা লাভ কৰিবৰ কাৰণে, সঞ্চয়ৰ কাৰণে আপোনালোকে আৰু এটা চুইচত ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, সেই চুইচটো হৈছে কাউণ্ট ডিভাইন কাউণ্ট। কাউণ্ট ডিভাইন কাউণ্ট, কাউণ্ট ডিভাইন কাউণ্ট, এইটো আপোনালোকে মনে মনে জপ কৰিলে আপোনাৰ ধন টকা পইচাৰ বাট মুকলি হয় বা অপৰচুনিটি লাভ হয় ধন টকা পইচা ইনকামৰ। তাৰোপৰি এই ক্ষেত্ৰত আমি এঞ্জেল নাম্বাৰৰ সহায় ল'ব পাৰোঁ। বন্ধুসকল, আগতেও আপোনালোকক মই ধন টকা পইচা লাভৰ এটা অত্যন্ত শক্তিশালী এঞ্জেল নাম্বাৰ সম্পৰ্কে দিছিলোঁ। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 5207418898। বন্ধুসকল, এই এঞ্জেল নাম্বাৰটো আপোনালোকে গ্ৰীণ পেনৰ সহায়ত সদায় নিজৰ গাত লিখিব পাৰে, বাওঁ হাতত বাওঁ বাহুত লিখিব পাৰে। এই এঞ্জেল নাম্বাৰটো আপোনালোকে মনে মনে জপ কৰিব লাগে। এই এঞ্জেল নাম্বাৰটো আপুনি যিটো বটলেদি পানী খায় সেই বটলৰ ওপৰত লিখি ৰাখিব লাগে। যিমান পাৰে মনে মনে এই এঞ্জেল নাম্বাৰটো জপ কৰিব লাগে। যিমানে জপ কৰিব সিমানে আপোনাৰ ধন টকা পইচাৰ বাট মুকলি হ'ব। যদি আপুনি বিজনেছ কৰে, বিজনেছৰ ডিল পোৱা নাই, ডিল পাই যাব। যদি আপুনি ব্যৱসায় কৰে, কাষ্টমাৰ পোৱা নাই, কাষ্টমাৰ আপুনি পাই যাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰ। আপোনালোকে প্ৰয়োগ কৰি চাওক, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, ধন বৃদ্ধিৰ কাৰণে, ধন সঞ্চয়ৰ কাৰণে আৰু বিভিন্ন ধৰণৰ উপায় আছে, বিষয়ে মই আপোনালোকৰ লগত পিছে পৰে আলোচনা কৰিম। আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।